স্কুল এখন আছে চৰকাৰী স্কুল খালি স্কুলখনহে দিছে চৰকাৰ এইখন বেদখল 83 চনৰ বেদখল হৈছে। ইয়াত আমি ইয়াতে গৰু গাই চৰাই গোটেই আমাৰ এই 4-5খন গাঁৱৰ গোটেই গৰু চৰাই এই কৰে। আজিকালিতো আপোনালোকে দেখিছেই ইয়াত গৰু বান্ধিবলৈ জেগা নাই, ঘৰ হ'ল পিউ চাইডে ঘৰ হ'ল। গতিকে এইবিলাক আমি আৰু ক'লেতো নহ'ব। চৰকাৰে যদি এইখিনি সহায় কৰে তেতিয়াহ'লে ৰাইজৰ কাৰণে ভাল হ'ব। কিমান মান বিঘা মাটি আছে ইয়াততো এনেইতো লগভগ 52 বিঘা মাটি ৰিজাৰ্ভটোত। তাৰে এতিয়া আৰু ইমান ওলাই এতিয়া মণ্ডলে আহি কৰি জুখি কৰি দিলে। গতিকে যদি দখলটো আমাৰ ৰাইজৰ হাতলৈ দি দিয়ে চবেই গৰু গাড়ী বান্ধিব এই কৰিব বা চৰকাৰলৈ কিবা ইয়াত উন্নয়ন কিবা কাম কৰিব পাৰে। ইয়াতে চৰকাৰী মাটি বুলি কিবা আছেনে নাই এতিয়া বৰ্তমান? চৰকাৰী মাটি বুলিতো নাই বুলিয়ে ক'ব পাৰি। কাৰণ দেখাততো আৰু মানুহৰ ঘৰ আৰু কিবা কিবি ফাৰ্ম চাৰ্ম অলপ কৰি থৈছে। গতিকে এইখিনি যদি চৰকাৰে হাতত লয়। এতিয়া যিহেতু ৰাজ্যত বিভিন্ন প্ৰান্তৰ উচ্ছেদসমূহ চলি আছে, গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কি আহ্বান জনাব? মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰি আছে। কাৰণ এইবিলাক যিবিলাক উচ্ছেদ চলাই আছে যি কৰি আছে ভালৰ কাৰণে কৰিছে। গতিকে এই আমাৰ যে ৰিজাৰ্ভটো যে তেনেকৈ মুকলি কৰি দিয়ে সেইকাৰণে আমাৰ এইটো আমাৰ গৰমবিটি খোৱা ৰিজাৰ্ভ বুলি কয়। গতিকে এই ৰিজাৰ্ভটো যদি মুকলাই দিয়ে তেতিয়াহ'লে গোটেই ৰাইজ বা আমি হিন্দুৱেই নহয় মুছলিমো গোটেই আছে। গতিকে আমি ইয়াত ধুনীয়াকৈ গৰু গাই পালন কৰি হেৰি কৰিব পাৰিম। গতিকে এইটো চৰকাৰৰ অনুৰোধ। গতিকে এইটো অতি সোনকালে আমাক মুকলি কৰি দিয়ে। গেৰেকী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ এইটো পূব গৰামাটি খোৱা নহয়, পূব গৰামাটি খোৱা। ইয়াত এখন চৰকাৰী আগতে ৰিজাৰ্ভ আছে নেকি? হয় হয়। কিমান বিঘা মান মাটি? ইয়াতে প্ৰায় 200 বিঘাৰ ওপৰত আছে। তো ধৰি লওক নিয়াৰ এবাউট 250 বিঘা আছে। এতিয়া সেই মাটিসমূহ কেনে অৱস্থা? এই মাটিসমূহ এতিয়া আমি আগতেতো আমি সৰু অৱস্থাত আমি নিজে ইয়াতে গৰু চৰাইছিলো। খেতি পথাৰ কৰি আহি মানুহবিলাকে ইয়াতে গৰু চৰাই। আৰু এতিয়া ধৰি লওক এতিয়া চাৰিওফালে মাটিবিলাক অধিগ্ৰহণ কৰিছে, বেদখল কৰিছে। নিজৰ নিজৰ জেগাবিলাকত গছ গছনি ফল মূল গছ ৰুই গোটেই ৰিজাৰ্ভটো এতিয়া নাই, একেবাৰে সীমিত মাতে। ধৰি লওক 2-3 বিঘা মাটি এটা আকাৰ এটা আছেগৈ। বাকী যিমানখিনি মাটি আছিলে এতিয়া ধৰি লওক সেই 200-250 বিঘা মাটি এতিয়া ধৰি লওক দেখিবলৈ পোৱা নাযায়। গতিকে ইয়াত ইয়াত ধৰি লওক আজি 50 আমিতো আমাৰ 50 বছৰ নাই হোৱা, কিন্তু ধৰি লওক আমি সৰু কালৰ পৰা ধৰি লওক 30 বছৰৰ পৰা আমি দেখিছো এই মাটিখিনি দখল কৰি আছে। কোনে দখল কৰিছে? ইয়াতে এতিয়াতো সঁচা কথা ক'বলৈ গ'লে অপ্ৰিয় হ'লেও সঁচা কথা, যিহেতুকে এই ৰিজাৰ্ভটোৰ আশে পাশে থকা আমাৰ হিন্দু বেল্টৰ মানুহ নাই, ঠিক আছে। গতিকে ইয়াতে মুছলিম বেল্টৰ মুছলিম মানুহসকলে আছে। গতিকে আমি জনাত আমি নিজে দেখিছো চকুৰে। গতিকে ইয়াত মুছলিমসকলে এই মাটিখিনি অধিগ্ৰহণ কৰি আছে, এই ৰিজাৰ্ভৰ মাটিখিনি। চৰকাৰী মাটিত আমি মছজিদো হোৱা দেখিছো। হয়, তেওঁলোকে সেইখিনিও কৰিছে, মছজিদ কৰিছে, খেলপথাৰ লৈছে, স্কুল বনাইছে, বিভিন্ন ঘৰ দুৱাৰ বনাইছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে নে নাই নাজানো, আপোনালোকে নিজে চাওক। তেওঁলোকৰ নিজৰ নিজৰ দখল কৰি পেলাই নিজৰ নিজৰ যিটো বাউণ্ডেৰী বনাইছে তাতে ফল মূল গছ গছনি হাবি জাবি গোটেইখিনি তেওঁলোকে এনেকুৱাকে কৰি পেলালে যেন তেওঁলোকৰ এইটো ৰিজাৰ্ভ নহয়। আমি যিহেতুকে ভুক্তভোগী এই ৰিজাৰ্ভটোৰ, যে আমি আজি কথাখিনি স্পষ্ট ভাষাৰে ক'ব পাৰিছো। যদি এজন দূৰৈৰ পৰা মানুহ আহে তেওঁলোকে ক'ব নোৱাৰিব যে এইটো এটা চৰকাৰী ৰিজাৰ্ভ আছিলে। গম পাইছেনে কথাটো? কথাটো হৈছে ৰাজ্যত বিভিন্ন যিহেতু আমাৰ যিসমূহ চৰকাৰী মাটি আছিলে, ভূমি আছিলে, এইসমূহ এতিয়া চৰকাৰে যথেষ্ট উচ্ছেদ কৰি আছে। তাত বিভিন্ন এখন ফৰেষ্ট এৰিয়া কৰিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীলৈ কি আহ্বান জনাব? আমি আজিৰ তাৰিখত
অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আজি এই জেগাৰ পৰা আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি এইটো বহুদিনৰ পৰা আমি আশাবাদী আছিলোঁ যে অসমৰ বিভিন্ন জেগাত বেদখলকাৰীয়ে যেনেকৈ আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ খিলঞ্জীয়া অসমৰ মানুহখিনি আজি ঠাই নোহোৱা হৈছে। গতিকে এই ক্ষেত্ৰত যে মুখ্যমন্ত্ৰীয়ে আজি এটা গুৰুত্বপূৰ্ণ বলিষ্ঠ ভূমিকাৰে আজি যে এই কামটো কৰিছে, গতিকে আমি সমূহ ৰাইজৰ হৈ তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত অসমত যিমানবিলাক এনেকৈ ভূমি বেদখল কৰি আছে, এই বাকী থকা বেদখল যিবিলাক ভূমিত দখল কৰি আছে সেই সকলকো যাতে উচ্ছেদ কৰি আমাৰ অসমখন যাতে অসমৰ মাটিখিনি আমাৰ অসমৰ মাটিখিনি যাতে উদ্ধাৰ কৰিব পাৰে, তাৰ কাৰণে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু তেখেতে কৰা কামখিনিক আমি শলাগ জনাইছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।